এই অধম পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। বাচ্চা কিন্তু পিতা, এই অন্ধ পিতা মাতার অচলৰ ধন। পিতা, বাচ্চা পিতা, কচোন তই, শুনো মই তোৰ মুখেৰে কিমান দূৰ বাট পালোহি আমি। পিতা, বাচ্চা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তত সীমামূৰীয়া অৰণ্যৰ মাজত। অৰণ্যৰ মাজত? পিতা। বাচ্চা, তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল। মাতৃ হৈ নেদেখিলো নিজে পুত্ৰৰ মুখ। কেনি গলি বাচা? তই মোৰ কাষ চাপি স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দ লভুৱে দুখনি মাতৃয়ে। সঁচা কথা বাচা, তই আমাৰ বাবে বৰ কষ্ট কৰিছ আৰু আমি এই অন্ধ পিতা মাতা তোৰ গলগ্ৰ হৈ
কিমান দিন জীয়াই থাকিম বাছা হয় পিতা হাৰুৱাই বাছা তোমালোকে মোক তেনেকৈ নকবা পিতৃ মাতৃ চৰণ সেৱা কৰাটো জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় তোমালোকক চৰণ সেৱা কৰাটো মোৰ বাবে কিমান যে আনন্দৰ কথা তাক মই বুজাম কেনেকৈ বাছা সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সতে তই আমাৰ বাবে কিমান কষ্ট সহ্য কৰিছ সেয়া বাৰু আমি কেনেকৈ সহ্য কৰোঁ বাছা কেনেকৈ সহ্য কৰোঁ আই মইনো কি কষ্ট কৰিলো আই বাছা তুমি জানো নাজানা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ যি পিতাৰ বাবে আজি দেখিলো মই এই বিনন্দীয় সৃষ্টি যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে বাছা তাৰ প্ৰতিদান জানো কোনো পুত্ৰই বুজিব পাৰিব আই কেতিয়াও নোৱাৰে বাছা সিন্ধু পিতা তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা পিতা এৰা জীৱনে শিকাইছে তোক যি সময়ত তই সমনীয়াৰ লগত ৰং ধেমালি কৰিব লাগিছিল সেই সময়ত তই এই অন্ধ পিতা মাতাৰ কাৰণে পিতা জীবন সংগ্ৰাম কৰিছ ভাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ পিতা কেতিয়াবা ভোকত আৰু কেতিয়াবা অনিদ্ৰাত তই তোৰ জীৱন কটাইছ বাছা ৰদে বৰষুণে তিতি বুঢ়ী জৰে জৰে তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি বাছা কিমান কষ্ট কৰিবি নহয় পিতা অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি সাহস পাওঁ মই তোমালোকৰ অবিহনে মই তেনেই নিধৰুৱা বাছা পিতা হাৰুৱাই বাছা তোমালোকৰ মুখৰ পৰা যেতিয়া কোনোবাই এষাৰি মাত তেতিয়া হিয়া মোৰ কাষ পৰি যায় বাছা বাছা আই পিতা বাছা বলা যাও আমি নিজ আশ্রমে গতিরত গৈ খন্তেক বিশ্রাম করুঙ্গৈ বল বাছা বল ৰচোন বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত কিন্তু ক'ত বাছা শুনা নাই কোনো পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ধাৰাৰ বুকুলৈ নহয় পিতা বাছা নহয়তো সন্ধ্যা সময় দুৰ্ভিক্ষই দেখা দিছে এই অযোধ্যা ৰাজ্যত দুৰ্ভিক্ষ পিতা বাছা ফল মূল অন্নৰ অভাৱত
সকলোৱে দিছে ৰাজ্য প্ৰজাসকলৰ মতে মহাৰাজ দশৰথৰ বাবে এনেকুৱা ঘোৰ অমংগল হৈছে এই অযোধ্যা ৰাজ্যত বাছা আমাৰ শ্ৰীফলা অশ্বমতো হৈছে নেকি ফল মূলৰ অভাৱনাতন হে পিয়ে আমাৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ হ'ব নোৱাৰে প্ৰিয়ে অই কিন্তু কিন্তু মনত আজি মোৰ লাগিছে বেজাৰ পিতা ৰজা দশৰথৰ বাছা কিন্তু পিতা ৰজা দশৰথৰ কুকৰ্মৰ বাবে আজি শান্তি প্ৰিয় প্ৰজাগণে ভোগিছে নিকা ভেক ভেক দশৰথ ভেক তোৰ জীৱন পবিত্ৰ ইক্ষাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ দুবালি নৰকত তই উপৰি পুৰুষক কিয় দশৰথ কিয় ৰাজদণ্ড অত্যাপিও কৰি আছ ধাৰত ক্ষান্ত হোৱা পিতা বাছা উত্তেজিত নহবা তুমি বাছা বলা যাও আমি নিষ্কুতিৰলৈ বল বাছা বল দেখ দেখ দশরথ দেখ তোর জীবন দেখ দশরথ দেখ বল বাছা বল